কৃষ্ণ ভগৱানে সময়ত প্ৰতিজ্ঞা নিজেই কৰিব। জানা সখী, সৰুৰে পৰা মই কৃষ্ণৰ সেৱিকা। বিষ্ণু পূজা অসমাপ্ত ৰাখি বিন্দুমাত্ৰ জলপান কোনোদিনে কৰা নাই মই। কিন্তু হাই দুখৰ কপাল, ভাতৃ মোৰ নোহে ভাতৃ, সাক্ষাৎ জমকাল মোৰ আশ্ৰমবিতে ঘটালে প্ৰমাণ। বিপদত ধৈৰ্য সহায় সখী, এতিয়াও তুমি নহবা নিৰাশ। মানুহ আছে একোটি উপায়। উপায় কোৱা সখী, আছে যদি কিবা উপায় দিয়া দেখুওৱা। মৃত সঞ্জীৱনী কৃষ্ণক নেপাওঁ যদি স্বামীৰূপে, নিশ্চয় জানিবা সখী অনিবাৰ্য মৃত্যু মোৰ। বাউলী নহবা সখী, জন্ম মৃত্যু বিবাহ বিধিৰ বিধান, নোৱাৰা ঘটাব তুমি কপালৰ পূৰ্ব লিখন। ভাগ্যৱান শিশুপাৰ ৰজাই কি জানিবা, তাৰ কপালত আঁকি থৈছে কুণ্ডিলৰ পাৰিজাত ফুল। অসম্ভৱ অসম্ভৱ তেনে কথা সখী, তথাপিতো আহে যদি তেনে ঘোৰ অমংগল, মন্দমতি শিশুপাল ৰজাই নাপাব বিচাৰি মোৰ চৰণৰ ছায়া। মধুময় কৃষ্ণৰ ৰাম কুঁৱৰী মনত মাগিম মেলানি মই পৃথিৱীৰ পৰা। শুনা সখী, এখনি পত্ৰ লিখি আতি গুৰি মাৰি জনালে, সকলো কথা অন্তৰৰ পৰা কৃপা মই ভগৱান তেওঁ, অৱশ্যে লভিবা দ্বাৰকানাথৰ কৃপা। বুদ্ধিমতী সখীটি মোৰ, সঁচাকৈ দিলা মোক সুন্দৰ উপায়। কিন্তু দ্বাৰকা যে বহু দূৰ, কুণ্ডিলৰ পৰা কোনে নিব পত্ৰ মোৰ। কোন আছে অভাগিনীৰ এনে হিতাকাংক্ষী। তাৰো মই কৰিছো উপায়, বেদনিধি গুৰুবা অতি যোগ্যজন চিৰ হিতাকাংক্ষী তব অনুৰোধ ৰাখিব নিশ্চয়। উপায় কোৱা সখী, আছে যদি কিবা উপায় দিয়া দেখুওৱা। মৃত সঞ্জীৱনী তাৰো মই কৰিছো উপায়, বেদনিধি এতিয়া আহিব নিশ্চয়। সখী ক'ত তেওঁ, সোনকালে মাতি দিয়া তেওঁ। তাৰো মই ৰাখিছো প্ৰস্তুত। নিশ্চয় লিখিম সখী। ভোজ পত্ৰ হাতে লয়া ৰূপিণী সুন্দৰী, হিলিখাৰ মহিলয়া লিখে ভাবি হিলিখাৰ মহিলয়া পত্ৰ লিখে ভাবি ভোজ পত্ৰ হাতে লয়া ৰূপিণী সুন্দৰী, হিলিখাৰ মহিলয়া লিখে ভাবি ভোজ পত্ৰ হাতে
রূপিণী সুন্দরী হিলিকার মহিলয়া লিখে ভাবি ভাবি পরম কটুকে দেখা মদন মঞ্জরি জমা চুমি করি যাই কি করি রেখি পূজ পত্র হাতে লয়া রূপিণী সুন্দরী হিলিকার মহিলয়া লিখে ভাবি ভাবি হিলিকার মহিলয়া লিখে ভাবি ভাবি লিখা হ'ল সখী পঢ়ি চোৱাচোন তুমি দিয়া সখী অতি চমৎকাৰ যেনে ভাৱ তেনে ভাষা সুকৰণ পত্ৰখনি কৰে যদি পাঠ নিশ্চয় দ্বাৰাকাপতি হ'ব বিচলিত হৰি গোপাল গোবিন্দ যদুনন্দ কৃষ্ণৰ চৰণে জয়ো হৰ 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 গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে জয়ো হৰ কৃষ্ণৰ চৰণে ললো শৰণ কৃষ্ণ বাসুদেৱ সোমাই হ'ব বাপ ৰাজকোঁৱৰে আপোনালৈ বাট চাই আছে তোমাৰ চৰণত মোৰ শতকোটি প্ৰণিপাত হৈছে আইদেউ মই তোমাৰ সন্তুষ্ট হৈছো মোৰ প্ৰভু নাৰায়ণ গোসাঁয়ে তোমাৰ মনৰ অভিষ্ঠা পূৰণ কৰক বাৰু আইদেউ এই বুঢ়া বামুণে তোমাক কেনেকৈ সহায় কৰিব পাৰে গুৰু বাপু কোনোমতেহে মোৰ দেহত এতিয়াও জীৱটো সোমাই আছে সেয়েহে ভাবিছিলো দ্বাৰকাৰ প্ৰতি কৃষ্ণক স্বামী ৰূপে লাভ কৰিব পাৰিম ভাবিছিলো মোৰ ভৱিষ্যত সোণৰ সংসাৰত হীৰা মুক্তাৰ ফুল ফুলিব কথাতে কয় বোলে
আলোচা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। সকলো আশাতে কুঠাঘাত কৰিলে মোৰ ভাতৃ ৰূপময়। মোক বিয়া দি উলিয়াই দিবলৈ সি দুষ্টমতি শিশুপাল ৰজাক মাতি পঠাইছে। সেই পাপীৰ নাম শুনিলেই মোৰ দেহৰ পৰা জীৱটো ওলাই যাব খোজে। গুৰুবা, তুমি দ্বাৰকালৈ গৈ যেনে তেনে কৃষ্ণ গোসাঁইক মাতি আনি অভাগিনীক জীৱন দান দিয়ক। আইদেউ, মোৰ নিচিনা এই সামান্য ব্ৰাহ্মণৰ কি সাধ্য আছে যে মই তেওঁক মাতি আনিম? এই ভাৰ দিয়াতকৈ সামান্য নিগনিক গৰুৰৰ দৰে উৰিবলৈ কোৱা একেই কথা। বাৰু আইদেউ, মই যাম। কি কৰিব লাগে কোৱাচোন? গুৰুবা, লোৱা এই পত্ৰ মই চকুৰ পানীয়ে লিখিছো বুলি দ্বাৰকাপতিক কবা, আৰু কবা খায় বাক্য শ্ৰীতে শুদ্ধ অন্তৰেৰে তেওঁক মই স্বামী বৰণ কৰিছো। গুৰুবা, দ্বাৰকালৈ গৈ যেনে তেনে তুমি মোক উপকাৰ কৰি দিয়া। তুমি নিশ্চিন্ত মনে থকা আইদেউ। মোৰ মনত এই কথা একো কথাই নহয়। তুমি কৈছা যেতিয়া আইদেউ দ্বাৰকাৰ কৃষ্ণ নালাগে, সেই আকাশৰ পূৰ্ণচন্দ্ৰকো থপিয়াই আনি তোমাৰ হাতত দিব পাৰো। এই বেদনিধিৰ কথা, শিলৰ ৰেখা একেই কথা। আইদেউ, মই ঘৰৰ পৰা আহোঁতে আৰু সেই দ্বাৰকালৈ অহা যোৱা কৰোঁতে যিখিনি সময় লাগে, সেই সময়খিনি তুমি ধৈৰ্য ধৰি থাকিবা। মই এতিয়া ওলালোহে আইদেউ। জয় জগন্নাথ। গুৰুবা, তুমি মাৰিলেও মাৰিবা, তাৰিলেও তাৰিবা, তোমাৰ ওপৰত মোৰ সকলো ভৰসা। কল্যাণ হওক আইদেউ, শ্ৰীকৃষ্ণ যেন স্বামী মিলক। যোৱা আইদেউ, তোমালোক কেতিয়া যোৱা, ময়ো যাওঁ দ্বাৰকা অভিমুখে। আনন্দিত মনে পিনি কুণ্ডলী বেদনিধি বাপে তাকে থাকে হাঁহি হাঁহি। ঐ ৰুক্মিণী আইদেউ, ঐ ৰুক্মিণী আইদেউ, ঐ তুমি মোক কোৰ মাৰি গংগাতে পেলালা। ঐ তুমি কটকী কৰি নপঠোৱা হলে সেই বুঢ়া বামুণৰ কপালত কোনোদিনে মৰ্ত্যৰ বৈকুণ্ঠ দৰ্শনৰ সুবিধা নহলহেঁতেন। হল বুলিনো কেনেকৈ জানিলা বুঢ়া ভকত? ঐ দেউ, কি কৈছা? মই হলে একো বুজিব পৰা নাই। দ্বাৰকা ইমান সাধাৰণ ঠাই নহয়। গৈ পোৱাৰ লগে লগে তোমাৰ চকুৱে চলক তপক দেখিবা। ঐ দেউ, ক'ত দ্বাৰকা? ঐ, কোন যাব অচিনাকি তাত ঠাই। মৰিবলৈ? খোজকাঢ়ি লাখ লাখ কাৰেং দেৱ মন্দিৰৰ মাজৰ পৰা কৃষ্ণ গোসাঁই ৰাজকাৰেংটো উলিয়াবই নোৱাৰিবা, আৰু উলিয়াব পাৰিলেও দৌৰিবোৰে আকৌ সোমাবলৈ দিলেহে পাৰিবা। ঐ তুমি তুমি কোন? ঐ কোন হেৰা, তুমি কোন? মই এজন সামান্য বৈৰাগী। এই দ্বাৰকালৈ মই প্ৰায়ে গৈয়ে থাকো। পিছে বুঢ়া ভকত, তুমি যে ইমানখিনি বাট যাবা, ইমানখিনি বাট অতিক্ৰম কৰি যোৱাটো তোমাৰ পক্ষে কিন্তু টান হ'ব। নহয় দেউ, গোসাঁই নামেই মোৰ একমাত্ৰ সহায়। নহলেনো সেই সাগৰৰ বুকুৰ পৰা মানিক বুটলি উলিয়াবলৈ কি সাধ্য দেউ? তেন্তে ব'লা, তোমাৰ লগতে মই গোসাঁই থানতে সেৱাটিকে কৰি আহোঁগৈ। জয় জগন্নাথ।
জয় জগন্নাথ। তেনেহলে মই ভয় খোৱাৰ কোনো কাৰণ নাই। মোৰ কৃষ্ণ গোসাঁয়ে বোধ হয় এই বুঢ়া বামুণৰ অৱস্থাটো চাই ব্যৱস্থা কৰি দিছে। হে কৃষ্ণ প্ৰভু, তোমাৰ শতকোটি প্ৰণিপাত। পিছে বুঢ়া ভকত, মই যে তোমাৰ সহায় কম, তাৰ বেচ তুমি মোক কি দিবা? তোমাৰ ইমানেই খক, কৃষ্ণ গোসাঁয়ে মোক যি দিয়ে তাৰ আধাকেই তোমাক দিম। যদি ফুটা কৰি এটাহে দিয়ে? তেন্তে তোমাৰ ফুটা কপালত তাৰ এটা। উত্তম উত্তম। তোমাৰ ভাগৰ বস্তু মোক একোৱেই নালাগে। সময়ত মই ৰুক্মিণী দেৱীৰ পৰা যথাযোগ্য বঁটা খুজিয়ে লওঁ। মই তোমাক চিনি পাইছো। তুমি এলা পেচা ভকত নোহোৱা দেই। মোৰ পেটৰ কথা জানিব পাৰিছা যেতিয়া তুমি কোনোবা ঋষি মুনিহে। এই বুঢ়াৰ হাতত নিগনি চেঙেলি পৰিছা যেতিয়া আজি তোমাক আৰু এৰি দিয়াত নাই। তোমাৰ সত্য পৰিচয় দিয়া। কোন তুমি? সেই বুলিয়েতো তোমাৰ হাতত ধৰা দিছো। চোৱাচোন এবাৰ, চিনি পোৱাই নেকি? কোনদিন লৈ পাৰত যে দুয়ো একেলগে কৃষ্ণ নাম জপ কৰি হৰি ভকত হৈছিল। কি কোনদিন লৈ পাৰো? কোনদিন লৈ পাৰত দুয়ো একেলগে? পাহৰি গলা নেকি বুঢ়া ভকত? তুমি মোৰ হৰি ভকত নাৰদ। দেখা দেখা সৰ্বজন লীলা মাধৱৰ প্ৰাণ সখা লগ পাই আনন্দ ভৈল তোমাৰ অপাৰ মহিমা। ব'লা তেন্তে হৰি ভকত, আমি সেই প্ৰভুৰ ওচৰলৈকে যাত্ৰা কৰো। নিশ্চয় নিশ্চয় হৰি ভকত। হৰি ভকত, এনেকৈ গ'লে ভাল লাগিব জানো? তোমাৰ সমধুৰ কণ্ঠৰে এটা হৰি নামকে ধৰা। তেন্তে সেই হওক, মই কিন্তু গাম, তুমি মোৰ লগতে সুৰ মিলাই গাব লাগিব। নিশ্চয় গাম হৰি ভকত, নিশ্চয়। এই হৰি নাম বিচাৰি খালো বাথুৰি, এই ৰাম নাম বিচাৰি খালো বাথুৰি। হৰি নাম ক'ত আছে হৰি ভকত? হৰি নাম ইয়াতে আছে। হৰি নাম বিচাৰি খালো বাথুৰি। ৰাম নাম বিচাৰি খালো বাথুৰি। বাসুদেৱ 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 হৰি নাম ইয়াতে আছে। বাসুদেৱ 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 হৰ গহৰে পৰা মুখাই নামি আহে। হৰ গহৰে পৰা মুখাই নামি আহে। হৰি নাম